গাইজ এয়া চখ পৰিৱেশ কি বঢ়িয়া লাগিছে চাওক নাই একদম মানে ফাটা ফাটি লাগিছে কাছ কি বম কেই কেজি মান হ'ব ইয়াৰ এ বেটো চানা Hey guys, welcome back to a new video. Guys, আজি আপোনালোকক এটা নতুন ভিডিও দেখাম নতুন মানে আমাৰ ওচৰৰে পাৰ্ক এখন আজি মানে বহুত দিনৰ পৰা ভিডিও বনোৱা নাই কাৰণে আজি লোকেল ভিডিও এটা আপোনালোকক দিম বুলি ভাবিলো ওচৰতে পাৰ্ক এখন আছে পাৰ্কখনত মানে আহাই না যায় আজি আহিছো পাৰ্কখনত গাইজ আজি আপোনালোকক ইয়াতে দেখাম আমাৰ ঘৰৰ ওচৰৰে পাৰ্ক এখন আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে পাৰ্কখন দেখুৱাইছো আপোনালোকক আৰম্ভণিৰ পৰা তো বলক চাও পাৰ্কখন এছক দশ অৱতাৰ মন্দিৰ এটো আমাৰ ওচৰৰে মন্দিৰ হয় আপোনালোকক দেখুৱাই আছো মন্দিৰটো চাওক না চাওক বঢ়িয়া আৰু ইয়াতে গাইজ ধুনীয়াৰ মাছ আছে পুখুৰীটোত বঢ়িয়া বঢ়িয়া মাছ আছে কি দিছে বিস্কুট মাছৰ কাৰণে বিস্কুট লৈছে ইয়াতে বিস্কুট আনি মাছক খুৱাব ইয়াতে আজি উঠছে না মাছ চাওক গাইজ মাছক আমি বিস্কুট আনি দিছোঁ মাছ আহিব এতিয়া মাছ আহিলে মাছক আমি বিস্কুট খোৱা আপোনালোক দেখুৱাই চাওক মাছ আহিছে বম বম মাছ আছে চাওক গাইজ পুৰা ঢৌ কৰিছে না বম বম মাছ আছে বুঢ়া কৰি নেদি পতাকটো তলক যায় কি আখান আখান কৰি দি এই চাওক গাইজ ই বম বম মাছ এই চাওক বা ওচৰৰে মন্দিৰ হয় গাইজ এইটো আমি ইয়াতে আহিয়ে থাকোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ আজি আপোনালোকক দেখুৱাম ভিডিঅ' বনাই বঢ়িয়াকৈ ধুনীয়াকৈ ইয়াৰ চাইডে যি আছে পাৰ্কত যিমান যি আছে চব দেখুৱাম তো চাই থাকক তো মোৰ পিছফালে দেখা পাইছে গাইজ এইটো মন্দিৰ হয় ইয়াতে আমি আহি ইয়াতে আমি ফটো চটো উঠিয়ে থাকোঁ ধুনীয়া বহুত দূৰৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে ফটো উঠি থাকে তো আজি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে আহিব পাৰিব ইয়াতে আহি ধুনীয়াকৈ ফটো উঠিব পাৰিব ধুনীয়া প্লেচ এটা হয় দেখিছে গাইজ ধুনীয়া প্লেচ এটা হয় আপোনালোকে আহক ইয়াতে আহি আপোনালোকে ফটো উঠিব পাৰে আপোনালোকে ইয়াত এড্ৰেছটো কৈ আছোঁ মই ধুনীয়াকৈ আপোনালোকে আহিব পাৰিব আহি ধুনীয়াকৈ ফটো উঠিব পাৰিব এই কাছ চক না গাইজ কাছ বা কিমান কেজি হ'ব ৱেট মাছ চা না কি বম বম মাছ এই চাওক কি বম বম কাছ আছে ইয়াতে বম ডাঙৰ কাছ ন মজাকৈ উঠছি না বিস্কুট দিয়া কাৰণে এইয়া এয়া চাওক কাছ কি বম কেই কেজি মান হ'ব ইয়াৰ মাছে লৈ গেল কাছ যায় নাপাতে বম বম কাছ চাওক মজা এ বেটো চা না এইয়া এইটো চা এই চা না কাছ চা দুটা আছে এই মাছ থাকলে বেশি জায়গাত মাছ থাকা জায়গাত না আহে আছে তো গাইজ ইয়াৰ পৰা ওলালোঁ আমি মন্দিৰৰ ভিতৰৰ পৰা ওলালোঁ এইবাৰ আমি গৈ আছোঁ পাৰ্কৰ ফালে যাই আপোনালোকক দেখাই আছোঁ পাৰ্কত ধুনীয়া বহা জেগা আছে ধুনীয়াকৈ বহি পেলাই আপুনি ৰেষ্ট ল'ব পাৰিব ধুনীয়াকৈ আপোনাৰ প্ৰিয়জনৰ লগত আহিলেও অলপ কথা পাতিব পাৰিব ধুনীয়া জেগা আছে গৈ আছোঁ তো বলক আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ গেটখন প্ৰথমতে চাওক গেটখনত লিখা আছে ভকতৰাম বৰ্মন সৌৰণী উদ্যান এইখন ভকতৰাম বৰ্মন সৌৰণী উদ্যান হয় গাইজ আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ফুল এড্ৰেছটো আপোনালোকক কৈ আছোঁ আগতে আপোনালোকে পাৰ্কখন চাই লওক তো গাইজ আহিছোঁ পাৰ্কৰ ভিতৰত আপোনালোকক দেখাই আছোঁ পাৰ্কৰ ভিতৰতো আপোনালোকক অলপ ধুনীয়াকৈ তো গাইজ পাৰ্কত ঘূৰি আছোঁ পাৰ্কত ঘূৰি আমাৰ পিয়া লাগি গৈছে গাইজ কি আনিছা ঠাণ্ডা আনিছা নেকি মেৰিণ্ডা আনিছা নেকি মেৰিণ্ডা আনিছোঁ গাইজ খাই লওঁ অলপ ঠাণ্ডা লাগছে দে কি পিয়া লাগছি ওলো মুখ মিঠা কৰিলোঁ মুখ মিঠা কি আনিছা মুখ মিঠা কৰিব লাগি ইয়াতে মুখ আনিছি এক পেকেট দি মোক
শাক পেকেটে খুঁজছে আজি বাকী কি পেকেট মাছক কৈছি মাছক কৈছি মানুহে খাবা আমি মাছক কৈছা বেয়া কৰা নে ভালে কৈছা আৰু ফুল মোক আনিব লাগিছিল আৰু বঢ়িয়া পৰিৱেশ গাইজ মজা লাগে পাৰ্কখনৰ পৰিৱেশটো ধুনীয়া লাগে আপুনি আহিব পাৰে ইয়াতে আহি ফুৰি যাব পাৰে সন্ধিয়াৰ সময়ত আহি অলপ টাইম স্পেণ্ড কৰিব পাৰে ইয়াতে আপোনাৰ প্ৰিয়জনৰ লগত আহিলেও আপুনি অলপ টাইম ইয়াতে টাইম স্পেণ্ড কৰিব পাৰিব মজা জেগা গাইজ বঢ়িয়া একদম দেখিছে পুরো বরষুণ পড়ি সেউজীয়া হৈ গৈছে চব ধুনীয়া হৈছে তো ধুনীয়া বহা জেগা আছে আপুনি তলক লাগি যাই পেলাই ভৰি চৰি ধুব পাৰে ধুনীয়াকৈ পানী লাগিব পাৰে দেখছি গাই আৰু ধুনীয়াকৈ ইয়াতে বহি ল'ব পাৰিব এনেকৈ বহি লৈ পেলাই ধুনীয়াকৈ অলপ টাইম কথা পাতিব পাৰিব বঢ়িয়া প্লেচ এটা গাইজ মজা লাগে আমি ওচৰৰ কাৰণে আমি ইমান ফিল নকৰোঁ কিন্তু দূৰৰ মানুহবিলাকে ইয়াতে আহি ফটো উঠি যায় ধুনীয়াকৈ আৰু শ্বুটিঙো চলে আমাৰ ইয়াতে ধুনীয়া হৈছে মজা আৰু সেইফালে এখন আছে সেইখনো দেখাই আছোঁ আপোনালোকক বলক আৰু আহিছোঁ নেক্সট এইফালে এখন আছে এইখনো আপোনালোকক অলপ দেখাই আছোঁ এই যে ইমান ধুনীয়া পাৰ্কখন আপোনালোকে চাই আছে ইয়াৰ প্ৰপাৰ এড্ৰেছটো আপোনালোকে জানিব নিশ্চয় মন গৈছে জনাই আছোঁ ইয়াৰ প্ৰপাৰ এড্ৰেছটো ইয়াৰ ওচৰৰ মানুহখিনি সকলোৱে জানে ইয়াৰ প্ৰপাৰ এড্ৰেছটো কিন্তু আপুনি নাজানে যদি আপুনিও জানক ইয়াৰ প্ৰপাৰ এড্ৰেছটো বন্ধুসকল এই পাৰ্কখন নলবাৰী ডিষ্ট্ৰিক্টত বেলশৰৰ শিঙিমাৰাৰ ওচৰত ভকতৰ পুখুৰীৰ পাৰত এই পাৰ্কখন বনোৱা হৈছে এই পাৰ্কখন গাইজ ডক্টৰ ভূমিধৰ বৰ্মন আৰু তেখেতৰ মাক দেউতাকক য'ত দহন কৰা হৈছিল তাতে বনোৱা হৈছে এইখন তেখেতে বনাইছে ডক্টৰ ভূমিধৰ বৰ্মনে বনোৱা পাৰ্ক হয় গাইজ তেখেতৰ প্ৰতিমূৰ্তি আৰু মাক দেউতাকৰ প্ৰতিমূৰ্তি আপোনালোকক দেখুৱাইছোঁ এই দুটা হৈছে মাক আৰু দেউতাকৰ প্ৰতিমূৰ্তি আৰু এইফালে দেখুৱাই আছোঁ ডক্টৰ ভূমিধৰ বৰ্মনৰ প্ৰতিমূৰ্তি এইফালে আছে ডক্টৰ ভূমিধৰ বৰ্মনৰ প্ৰতিমূৰ্তি তো তেখেতসকলক ইয়াতে জ্বলাই পেলাই ইয়াতে ধুনীয়াকৈ সিহঁতৰ প্ৰতিমূৰ্তি কৰি ৰাখি থৈ দিছে স্মৃতি এটা আৰু ধুনীয়াকৈ পাৰ্ক এখন বনাইছে ইয়াতে আপোনালোকে ফুৰিব আহিব পাৰে অলপ ধুনীয়া টাইম স্পেণ্ড কৰাৰ কাৰণে আবেলিৰ সময়ত আহি ভাল লাগে আমি ইয়াতে আহি বহিয়ে থাকোঁ ধুনীয়া এটা বহাৰ প্লেচ আছে বঢ়িয়াকৈ কথা পাতিব পাৰি অলপ ধুনীয়া লাগে বহুত মানুহ আহে ইয়াতে আপোনালোকক অলপ দেখুৱাই দিলোঁ মানে বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ আজি সেইকাৰণে ভাবিলোঁ আপোনালোকক ওচৰৰ পাৰ্কখনে অলপ দেখুৱাই দিওঁ তো সেইকাৰণে আজি ভিডিঅ'টো দিলোঁ ভিডিঅ'টো কেনে লাগিছে গাইজ কমেণ্ট কৰিব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো আজিলৈ ইমানেই আছিল লগ পাম অন্য এটা ভিডিঅ'তে তেতিয়ালৈকে বাই বাই জয় আই অসম